এইবাৰ ৰজা জুবিন গাৰ্গে ন্যায় পাব। অসমীয়া ইমান দিনে বিচাৰি থকা ন্যায় পাব ৰজাই। কাজলি তোমার চকুৰে চাও না চাও কৈ না ৰজা জুবিন গাৰ্গৰ ন্যায়িক যুঁজখন সম্পূৰ্ণৰূপে আৰম্ভ হল। কোনো অভিযুক্ত হাৰি যাব নোৱাৰে। এগৰাকীৰ পাছত আনগৰাকী সাক্ষীয়ে প্ৰদান কৰিছে সাক্ষ্য। আদালতত সঠিককৈ চলি গৈছে বিচাৰ প্ৰক্ৰিয়া। সাংবাদিকসকলক কৃতজ্ঞতা জ্ঞাপন ৰজাৰ পত্নীৰ। জামিন নাকচ হল অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ। বিশেষ ফাষ্ট ট্ৰেক আদালতে নাকচ কৰিলে অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ জামিন। ইয়াৰ পূৰ্বে উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল শ্যামকানু মহন্তৰ জামিন আবেদন আৰু ইয়াৰ সমান্তৰালভাৱে ফাষ্ট ট্ৰেক আদালতেও নাকচ কৰিছিল শ্যামকানু মহন্তৰ জামিন আবেদন। ফাষ্ট ট্ৰেক আদালতত নাকচ কৰা হৈছিল শেখৰজ্যোতি গোস্বামীৰো জামিন আবেদন। জুবিন হত্যাৰ 4 অভিযুক্তৰ জামিন আবেদন নাকচ হোৱাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে চৰকাৰী অধিবক্তা জিয়াউৰ কামাৰে। আজিৰে পৰা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অন্য এক মাত্ৰা লাভ কৰিছে। আজি 4গৰাকীকৈ সাক্ষীয়ে নিজৰ সাক্ষ্যদান প্ৰদান কৰিলে আদালতত। চৰকাৰী অধিবক্তাগৰাকীয়ে উল্লেখ কৰে, প্ৰথম এজাহাৰকাৰী ৰাতুল বৰাই বৰ সুন্দৰকৈ আজি আদালতত ভাষ্য ৰাখিছে। আন আৰক্ষী বিষয়া কেইবাগৰাকীও সাক্ষ্যদান কৰিছে। কাইলৈ পুনৰ এইবাৰ ৰজা জুবিন গাৰ্গে ন্যায় পাব। অসমীয়া ইমান দিনে বিচাৰি থকা ন্যায় পাব ৰজাই। কাজলি তোমার চকুৰে চাও না চাও কৈ না ৰজা জুবিন গাৰ্গৰ ন্যায়িক যুঁজখন সম্পূৰ্ণৰূপে আৰম্ভ হল। কোনো অভিযুক্ত হাৰি যাব নোৱাৰে। এগৰাকীৰ পাছত আনগৰাকী সাক্ষীয়ে প্ৰদান কৰিছে সাক্ষ্য। আদালতত সঠিককৈ চলি গৈছে বিচাৰ প্ৰক্ৰিয়া। সাংবাদিকসকলক কৃতজ্ঞতা জ্ঞাপন ৰজাৰ পত্নীৰ। জামিন নাকচ হল অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ। বিশেষ ফাষ্ট ট্ৰেক আদালতে নাকচ কৰিলে অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ জামিন। ইয়াৰ পূৰ্বে উচ্চ ন্যায়ালয়ে নাকচ